আপুনি কাৰো ওচৰতে সম্পৰ্ক ৰক্ষা কৰিবৰ বাবে ভিক্ষা নকৰিব। সম্পৰ্কটো ৰক্ষা কৰিবলৈ আপোনাৰ ফালৰ পৰা অৱশ্যে চেষ্টা কৰি চাব। নহ'লে এবাৰ ফোন বা মেছেজ কৰিব বা তাতকৈ এখোজ আগলৈ গৈ পাৰিলে এবাৰ লগ কৰি মুখামুখিকৈ বহি তেওঁৰ মনৰ কথা জানিব বিচাৰিব। তথাপিও যদি আপুনি তেওঁৰ ওচৰত বা তেওঁৰ চকুত আপোনাৰ প্ৰতি কেৱল অৱজ্ঞাহে দেখে, তেন্তে আপুনি সেই সম্পৰ্কৰ পৰা আঁতৰি আহিব। তাক অহংকাৰ বুলি নকয়, তাক কোৱা হয় আত্মসন্মান। যি সম্পৰ্কত আত্মসন্মানৰ নিলাম হয় তাক সম্পৰ্ক নহয়, গোলামী বুলি কয়। গোলাম হৈ সম্পৰ্কত থকাতকৈ মালিক হৈ অকলে থকাই শ্ৰেষ্ঠ। কোনো মানুহে যদি অকলে নিজৰ কাম কৰিবলৈ লয়, অকলে নিজৰ লগতেই সুখী অনুভৱ কৰিবলৈ লয় আৰু কোনো কথাতেই কাৰো ওপৰত ভৰসা নকৰা হয়, তেতিয়া সমাজৰ দৃষ্টিত তেওঁ নাম পায় অহংকাৰী বা মানসিক বিকাৰগ্ৰস্ত। আচলতে কথাটো তেনে নহয়। তেওঁ আচলতে অভিজ্ঞতাপুষ্ট। তেওঁ জীৱনত পোৱা নানা অভিজ্ঞতাৰ পৰা বুজি পালে যে মানুহৰ ওপৰত কৰা ভৰসাৰ অৰ্থ শূন্য। সেয়ে তেওঁ এতিয়া হৈ পৰিছে চৰম সাহসী। যিকোনো কাম কৰা সামৰ্থ্য যে তেওঁৰ নিজৰ মাজতে আছে সেইটো তেওঁ বুজি পালে। নিজৰ বিপদত বা প্ৰয়োজনত মানুহে নিজেই নিজক তুলি নধৰিলে বাকী সকলোৱে সুযোগ বুজি গচকিহে ধৰে। সেই কথা উপলব্ধি কৰিলে আৰু অৱশেষত তেওঁ নিজকেই নিজেই নিজৰ প্ৰকৃত সংগী হিচাপে বাছনি কৰিলে। তেওঁ আচলতে অহংকাৰী নহয়, তেওঁ হ'ল চৰম সাহসী আৰু জীৱনৰ প্ৰকৃত অভিজ্ঞতাৰে পুষ্ট। মানুহে যেতিয়া আপোনাৰ সামান্য ভুল তীব্ৰ ভাষাৰে ককৰ্থনা কৰিব তেতিয়া দুখ নকৰিব, আনন্দ কৰক এই বুলি যে মানুহখিনিয়ে আচলতে আপোনাৰ ওপৰত অগাধ বিশ্বাস ৰাখিছে, যাৰ বাবে আপোনাৰ দ্বাৰা হোৱা সামান্য ভুলো তেওঁলোকে সহ্য কৰিব পৰা নাই যে আপোনাৰ পৰাও ভুল হ'ব পাৰে, সেইটো ভাবিব নোৱাৰাকৈ আপোনাকো ভৰসা কৰে। ককৰ্থনা আৰু সমালোচনাই যিমান চেপিব, জানি ল'ব যে আপোনাৰ কৰ্মজীৱনে সঠিক আৰু সুন্দৰ পথত বাট বুলিছে। কাৰণ কাঠ এটুকুৰাক সুন্দৰ ৰূপ দিবলৈ কাটে, জ্বলায় বা পোৰে।